আজি আমি পোনপ্ৰথমে ডেমক্ৰেসি লাইভলৈ আমাৰ পূব বেতাপাৰা শিৱ মন্দিৰ সমিতিৰ তৰফৰ পৰা লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজধানী মণ্ডলৰ অন্তৰ্গত 47 নং আৰু 255 নং 155 নং বুথৰ সভাপতি হিচাপে মই ডেমক্ৰেসি লাইভক পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ। তেখেতসকলে আমাৰ মাজত আহি আমাৰ এই আজিৰ অনুষ্ঠানটি মানে পৰিৱেশন কৰাৰ কাৰণে মই ডেমক্ৰেসি লাইভক পোনপ্ৰথমে শ্ৰদ্ধা জনাইছোঁ। আজি আমি প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে তেখেতে যি ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিব দিছিলে, মঠ মন্দিৰে বন্তি প্ৰজ্বলন কৰিব দিছিলে, ঠিক সেই উদ্দেশ্যেই আজি শ্ৰী ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ উপলক্ষে তেখেতৰ ৰাম মন্দিৰৰ লগত সংগতি ৰাখি আমিও পূব বেতাপাৰা শিৱ মন্দিৰ প্ৰাংগণত আজি আমাৰ সমূহ 47 নং ৱাৰ্ডৰ 155 নং আমাৰ এই শ্ৰীৰাম প্ৰভুৰ শ্ৰীচৰণত শৰণাপন্ন হৈ আমি সকলোৱে যি একগোট হৈ আজি আশীষ বিচাৰিছোঁ। তেখেতৰ আৰতী শক্তিৰে আলোকিত কৰি অদূৰনিৰ্জিত আমাক তেখেতৰ ওচৰত সকলো দিনে যাতে ধনে জনে মনে উৎসৰ্গিত কৰি আমি যাতে তেখেতৰ শ্ৰীচৰণত শৰণাপন্ন হৈ থাকিব পাৰোঁ, তাৰে কামনাৰে আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে এই অঞ্চলৰ সমূহ ৰাইজলৈ মই শ্ৰদ্ধা নিবেদিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰধানমন্ত্ৰীয়ে যি ভাৱেৰে আজি এই উদ্দেশ্যলৈ আমাক সকলোকে আহ্বান জনাইছিল, তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাদেৱৰ তেখেতৰ আহ্বানত আজি আমি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যেনেকৈ আমাক আশা কৰিছিল ঠিক তেনেকৈ আমি দিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো, তথাপিও আমি যিখিনি পাৰিছোঁ খাদ্য অনুসাৰে আজি আমাৰ 155 নং বুথৰ তৰফৰ পৰা আমাক যিখিনি কৰণীয় হিচাপে দিছিল দায়িত্ব সেইখিনি কৰিছোঁ। গতিকে তাত যদি কিবা বিসংগতি হৈ গৈছে সেইটো হয়তো নাজানিম। গতিকে আমি শ্ৰী ৰামলালাৰ শ্ৰীচৰণত শৰণাপন্ন হৈ অদূৰ ভৱিষ্যতে আমাৰ এই অঞ্চলৰ সকলোৰে যাতে মংগলময় শুভকামনাৰে আজি তেখেতৰ ওচৰত আমি সমৰ্পিত কৰিছোঁ। গতিকে অদূৰ ভৱিষ্যতে আমাৰ সকলো ফালৰ পৰা জয় ময়ময় কৰি ৰখাৰ কাৰণে তেখেতৰ আলোক শক্তিৰ ওচৰত আমি শৰণাপন্ন হৈ আজি পূজা ভাগ আগবঢ়াইছোঁ। আমি সকলোৱে আৰতি কৰিছোঁ, ঢোল দবা শংখ আৰু হেৰিৰে বা টিলিঙা ঘণ্টাৰে আমি তেখেতৰ শ্ৰীচৰণত শৰণাপন্ন হৈ আজি আৰতি আয়োজন কৰিছোঁ। গতিকে আমাৰ আহ্বান যাতে তেখেতে শুনে আৰু এই আহ্বানৰ দ্বাৰা যাতে আমাৰ এই অঞ্চলৰ সকলোকে যদি তেখেতে মানে ভালে কুশলে ৰাখে তাৰে প্ৰতি সহানুভূতি জনাই আজিৰ আমাৰ এই অনুষ্ঠানটো भारत माता के 155 নং ৱাৰ্ডৰ সকলো কৰ্মকৰ্তালৈকে অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ অনুৰোধ মৰ্মে আহ্বান ক্ৰমে যি বন্তি প্ৰজ্বলন ৰামলীলা উদযাপন কৰিবলৈ আমাক প্ৰস্তুতি কৰিছিল, তাৰ বাবে আমি তেখেতক সঁহাৰি জনাই বন্তি প্ৰজ্বলন শংখধ্বনিৰে চাকি বন্তি জ্বলাই আলোকিত কৰিলোঁ। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মহোদয়ক আমি অশেষ ধন্যবাদ জনাইছোঁ। তেখেতক সঁহাৰি জনাই প্ৰতি আমি আহ্বান জনাইছোঁ আৰু শ্ৰদ্ধেয় মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি যথেষ্ট কৃতজ্ঞতা জ্ঞাপন কৰি এই অনুষ্ঠানটি সুচাৰুৰূপে পালন কৰিলোঁ। গতিকে